গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছত গৌৰৱ গগৈ ডাঙৰীয়ালৈ আমাৰ কেইটামান প্ৰশ্ন আছে। এটা প্ৰত্যেকেই জানে অসমত পৰিৱৰ্তন বিচাৰি একাংশ মানুহ উদ্বাল হৈ পৰিছে। পৰিৱৰ্তনকামী জনতাৰ সংখ্যা লাহে লাহে বৃদ্ধি হ'বলৈ ধৰিছে। সাধাৰণ জনতা এক ধৰণৰ আতিশয্যাৰ সন্মুখীন হৈছে আৰু তাৰ কাৰণে পৰিত্ৰাণ বিচাৰিছে। এতিয়া কথাটো হ'ল আপুনি কেনেকৈ পৰিৱৰ্তন আনিব? আপোনাৰ হাতত এনে কি যাদুদণ্ড আছে যে অনাগত সময়ত আপুনি শাসনলৈ আহিলে, মুখ্যমন্ত্ৰী হ'লে সাধাৰণ জনতাৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰিব আৰু সাধাৰণ জনতাই ভুগি থকা সকলো সমস্যাৰ পৰা আপুনি মুক্ত কৰিব পাৰিব বা পৰিত্ৰাণ দিয়াব পাৰিব? এনে কি যাদুদণ্ড আছে? আপুনি এই কথাটো স্পষ্ট কৰা উচিত। কাৰণ গৌৰৱ গগৈ এটা বিজ্ঞাপন হ'ব নোৱাৰে, গৌৰৱ গগৈ এটা মাত্ৰ শ্লোগান হ'ব নোৱাৰে। গৌৰৱ গগৈয়ে প্ৰতিনিধিত্ব কৰিব পাৰিব লাগিব সাধাৰণ জনতাৰ দুখ দুৰ্দশা বা তেওঁলোকৰ পৰিৱৰ্তনৰ যি মূল মন্ত্ৰ। নহ'লে আপোনাৰ সাধাৰণ জনতাই কিয় বিশ্বাসত ল'ব? একাংশই ল'ব। এতিয়া আপোনাৰ ওচৰে পাজৰে থকা মানুহখিনিৰ বেছিভাগৰে বৰ বিশেষ সমস্যা নাই, তেওঁলোকে ৰাজনীতি কৰিয়ে চলি আছে। কিন্তু সাধাৰণ মানুহে যি ধৰণে আপোনাৰ প্ৰতি বিশ্বাস এটা স্থাপন কৰিছে, আপোনাৰ প্ৰতি আস্থা দেখুৱাইছে, সেই সাধাৰণ মানুহখিনিক আপুনি কি ধৰণে নেতৃত্ব দিব, এইটোহে গুৰুত্বপূৰ্ণ কথা। কাৰণ আমি প্ৰত্যেকেই জানো বৰ্তমান অসমত 1,72,000 কোটি টকাৰ ধাৰ। এই ঋণ পৰিশোধ কৰাৰ উৎস কি হ'ব, আধাৰ কি হ'ব, কেনেকৈ অসমক ঋণমুক্ত কৰিব বা অসমক ঋণমুক্ত কৰাৰ পৰিকল্পনা কি আছে আপোনাৰ? আনহাতে অসমত নিবনুৱা সমস্যা কেনেকৈ আপুনি সন্মুখীন হ'ব? কাৰণ কেন্দ্ৰীয় হাৰতকৈ অসমত নিবনুৱাৰ সংখ্যা বাঢ়িছে। এই নিবনুৱাসকলৰ কেনেকৈ মুখামুখি হ'ব? কাৰণ বৰ্তমান অসমত 30 লাখতকৈও অধিক আপোনাৰ পঞ্জীয়নভুক্ত নিবনুৱা আছে। তেওঁলোকক কেনেকৈ সংস্থাপন দিব? তাৰ কাৰণে আপোনালোকৰ কি প্ৰস্তুতি আছে, কি এনেকুৱা আপোনালোকৰ প্ৰকল্প আছে, কি ধৰণৰ আপোনালোকৰ ভিজন আছে, এই কথাবোৰ স্পষ্ট কৰিব লাগিব। আৰু অন্যতম গুৰুত্বপূৰ্ণ বিষয় এটা হ'ল যে অসমৰ বেছিভাগ লোকেই এতিয়া পৰনিৰ্ভৰশীল, হিতাধিকাৰীত পৰিণত হৈছে। 3,40,00,000 লোকৰ প্ৰায় 2 কোটিয়ে বিভিন্ন ধৰণে বিভিন্ন আঁচনিৰ দ্বাৰা হিতাধিকাৰী হৈ আছে। গতিকে তেওঁলোকৰ জীৱনলৈ কেনেকৈ পৰিৱৰ্তন আনিব? তেওঁলোকক আপুনি কি এনে কথা ক'ব যে যিসকলে এই আঁচনিৰ লোভ এৰি আপোনাৰ কাষলৈ আহিব? ইয়াৰো এটা বাস্তৱসন্মত বিজ্ঞানসন্মত নীতি প্ৰস্তুত কৰা উচিত। কিবা নীতি আছেনে, প্ৰস্তুত কৰিছেনে, এই কথাবোৰ জনাব লাগিব। কাৰণ এনেকুৱা পৰিৱেশ এটা হৈছে, প্ৰত্যেকেই জানে যে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে কোনো চৰকাৰে, প্ৰত্যেকেই জানে উন্নয়ন কি হৈ আছে। গতিকে সাধাৰণ জনতাৰ মনত উদয় হোৱা সৃষ্টি হোৱা এটা ধাৰণা হ'ল যে এওঁলোকেনো আহি আমাক কি কৰিব, এওঁলোক আহিলে আমি এই অৰুণোদয় আঁচনিটো নাপামেই, ইমান টকাখিনি আমাৰ কাটাহে যাব, গতিকে একো নোপোৱাতকৈ এইখিনিয়ে পাই আছো। এই যে ধাৰণা, একো নোপোৱাতকৈ এইখিনিয়ে পাই আছো, আৰু এই ধাৰণাতে নিমজ্জিত হৈ যে একাংশ সাধাৰণ জনতাই কেৱল তেওঁলোকৰ পিছে পিছে ঘূৰি আছে, কেৱল অন্ধভাৱে তেওঁলোকক সমৰ্থন কৰি আছে, যি কয় তাকে শুনি আছে, নিজস্ব হেৰুৱাই পেলাইছে লাহে লাহে। এই কথাবোৰ তেওঁলোকে কেনেকৈ অনুভৱ কৰিব, কোনে তেওঁলোকক অনুভৱ কৰাব, এইটো এটা গুৰুত্বপূৰ্ণ কথা। মহিলাসকলক বাদেই দিলোঁ, অৰুণোদয় বিভিন্ন হিতাধিকাৰী পোৱা মহিলাসকল, ছাত্ৰ ছাত্ৰীসকলকো আঁচনিৰ অন্তৰ্ভুক্ত কৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ মনতো এনেকুৱা এটা ধাৰণা লাহে লাহে বৃদ্ধি হ'বলৈ সৃষ্টি হ'বলৈ আৰম্ভ কৰিছে যে এই টকাখিনিতো আমি পাম, এইখিনিতো আমাৰ এটা সহায় হ'ব। গতিকে এই মাৰাত্মক কথাবোৰ আপুনি কেনেকৈ সন্মুখীন হ'ব বা এই মাৰাত্মক কথাবোৰৰ পৰা সাধাৰণ জনতাক কেনেকৈ উদ্ধাৰ কৰিব, এই কথাটো কিন্তু প্ৰয়োজনীয়। আনহাতে বৰ্তমান আটাইতকৈ ডাঙৰ সমস্যা হ'ল অসমত মূল্যবৃদ্ধি। মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক এনেকৈ জুৰুলা কৰিছে, মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ জীৱন এনেকৈ বিপৰ্যস্ত কৰিছে, তাৰ পৰা উদ্ধাৰৰ আশা আৰু সকলোৱে বাদ দিছে। এতিয়া আপোনাকে আমি সুধিছোঁ, আপুনি কেনেকৈ মূল্যবৃদ্ধি ৰোধ কৰিব অসমত? কাৰণ ইমানখিনি ঋণ থকাৰ পিছত কি কৰি আপোনালোকে এই ঋণৰ সন্মুখীন হ'ব, তাৰ এটা ডাঙৰ প্ৰশ্ন। এতিয়া এটা সহজ কথা হ'ল সকলোবোৰ সামগ্ৰীৰ মূল্য লাহে লাহে বৃদ্ধি কৰি দিয়ে, বিভিন্ন কৰ কাটল মাচুল বিভিন্ন ধৰণে বঢ়াই গৈছে, তাৰ পৰা সংগ্ৰহ কৰা ৰাজহেৰে এই কামবোৰ কৰি আছে, অভাৰব্ৰিজ নিৰ্মাণ কৰিছে, বিভিন্ন ধৰণৰ কামবোৰ কৰি আছে। বাকী উন্নয়নটো এই হিতাধিকাৰী দিয়ক। গতিকে আমি সুধিছোঁ, কেনেকৈ এই পৰ্যায়ৰ পৰা আপুনি অসমবাসীক উদ্ধাৰ কৰিব? ইয়াৰ এটা বিজ্ঞানসন্মত আমাক পৰিকল্পনা লাগে, প্ৰকল্প লাগে, যিটো প্ৰকল্প সাধাৰণ জনতাই বিশ্বাস কৰিব, যিটো প্ৰকল্পৰ বাস্তৱ ভিত্তি থাকিব, যিটো প্ৰকল্পই অনাগত সময়ত অসমখনক পৰিৱৰ্তন কৰাৰ কাৰণে উদ্বুদ্ধ কৰিব পাৰে। আৰু আমি ডিকেবিতাক স্পষ্টভাৱে কৈছোঁ যে এইখন চৰকাৰে, বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ অৰ্থনৈতিক অৱস্থা যিটো পৰ্যায়লৈ লৈ গৈছে, ধাৰৰ ক্ষেত্ৰত ঋণ কোনে উদ্ধাৰ কৰিব নোৱাৰে। সামগ্ৰীৰ মূল্যবৃদ্ধি অবিহনে এই ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ এটাৰ মুখামুখি হ'ব পৰাকৈ কোনো এটা দলৰ আপোনাৰ সামৰ্থ্য নাই, যোগ্যতা নাই, দক্ষতা নাই, একদম স্পষ্ট কথা। এওঁলোকেও এই একেই কৰিব লাগিব, মূল্যবৃদ্ধি কৰিব লাগিব, বিভিন্ন কৰ কাটল মাচুল জৰিমনা বৃদ্ধি কৰিব লাগিব। নহ'লে কি কৰিব? কংগ্ৰেছে যদি এনেকৈ ভাবিছে যে এওঁলোকে 1250 টকা দিছিল, আমি 2500 টকা দিম বুলি ক'ম। কংগ্ৰেছে যদি এনেকৈ ভাবে যে ছাত্ৰ ছাত্ৰীসকলক এখেতসকলে 1000 টকা দিম বুলি কৈছিল, আমি 5000 দিম বুলি ক'ম, দিম বুলি ক'ব পাৰিব, কিন্তু দিব ক'ৰ পৰা?
এই কৰ পৰা দিব এই কথা স্পষ্ট হ'ব লাগিব কৰ পৰা অসমৰ এই গেলি যোৱা অৰ্থনৈতিক অৱস্থাৰ মুখামুখি হ'ব এই কথাটো স্পষ্ট কৰিব লাগিব গৌৰৱ গগৈ ডাঙৰীক এনেই গৌৰৱ গগৈ মুখখন দেখুৱাই বিজ্ঞাপন প্ৰচাৰ কৰি আপোনালোকে সফল হ'ব নোৱাৰে কাৰণ এনেকুৱা এটা সময়ত আমি উপনীত হৈছো যিটো পৰিৱেশৰ পৰা উদ্ধাৰ পোৱাটো চৰম প্ৰত্যাহ্বানমূলক আৰু সাংঘাতিক কঠোৰ হ'ব কঠিন হ'ব এই গোটেই ব্যৱস্থাটো গতিকে এই ব্যৱস্থাটোৰ লগত সহবাস কৰি কেনেকৈ সাধাৰণ জনতাক টকা দিব এই কথাটো কিন্তু লাগিব স্পষ্টভাৱে লাগিব নহলে এই হুলস্থুল কৰি দৰকাৰ নাই বাস্তৱ ভিত্তি লাগিব গৌৰৱে সাধাৰণ জনতাক বুজাব পাৰিব লাগিব গৌৰৱে সাধাৰণ জনতাৰ সন্মুখত এখন ছবি তুলি ধৰিব পাৰিব লাগিব যিখন ছবিৰ জৰিয়তে আমি সাধাৰণ জনতাক বিশ্বাস কৰিম নহলে এওঁলোকে কি কৰি আছে আমি তো বাৰে বাৰে কৈয়ে আছো গতিকে এই সমস্যাৰ পৰা উদ্ধাৰ পাব খোজা পৰিত্ৰাণ পাব খোজা প্ৰতিগৰাকী লোকৰ সাধাৰণ জনতাৰ হৃদয়ৰ কথাবোৰ শুনক আৰু সেইমতে আগবাঢ়ক ধন্যবাদ